প্ৰথমতে আপোনাক এখন লিফলেট ইয়াত দেখাই দিব বিচাৰিছোঁ। তেওঁলোকে যোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত কৈছিলে যে ভোট দিয়ক, বানমুক্ত গুৱাহাটী আপোনালোকে লওক, ঘৰে ঘৰে পানী লওক। ঘৰে ঘৰে খোৱা পানীৰ কথাটো বাদ দিলোঁ, ঘৰে ঘৰে বানপানী, কৃত্ৰিম বানপানীৰ কবলত মানুহৰ এতিয়া আচবাব নষ্ট হোৱাৰ পৰা আদি কৰি মানুহৰ আজি তাৰিখত গুৱাহাটীত এখন কদৰ্য গুৱাহাটীলৈ পৰ্যবেক্ষিত হৈছে। তেওঁলোকে কয় যে প্ৰয়াত আমাৰ তেতিয়াৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যদিও কৃত্ৰিম বানপানী হৈছিলে, তেওঁ কিন্তু আঁঠু কুচাই তেখেতে ৰাইজৰ লগত সহমৰ্মিতা আৰু দুখ বেদনা বুজি তেওঁ পানীত গৈছিলে। এতিয়া সততাই নাটক কৰি থকা মুখ্যমন্ত্ৰী আৰু টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰীগৰাকী এই যোৱা পৰহি দিনাখনৰ যিটো পানী, তাত কিন্তু তেওঁলোকক ৰাইজৰ ওচৰত আমি দেখিবলৈ নাপালোঁ। এতিয়া আমাৰ যিজন টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰী আছে, তেওঁ যোৱাকালি তেজপুৰত কৈছে যে এখন দেশ ভাল হ'বলৈ হ'লে দেশৰ নাগৰিক ভাল হ'ব লাগিব। মই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত থকা নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াক কৈছোঁ, আপুনি খুব সুন্দৰ কথা তেজপুৰত কৈছে যে নাগৰিক ভাল হ'ব লাগিব। মন্ত্ৰী ভাল হ'ব লাগিব নে নালাগিব? তৰুণ নগৰত অবৈধভাৱে জোৰ জুলুমভাৱে 17 মহলীয়া যে নিজৰ প্ৰত্যেকৰ নামত যে তেওঁলোকে যিটো 17 মহলীয়া এপাৰ্টমেণ্ট বনাইছে, তাত তেওঁ এই ভাল নাগৰিকৰ প্ৰশ্নটো পাহৰি গ'ল নেকি? এক বৃহৎ প্ৰশ্ন আমি তেওঁলৈ ক'লোঁ। আইন যদি তেওঁলোকে বহিৰ্ভূতভাৱে নিজেই যদি আইন উলংঘা কৰে, তেতিয়াহ'লে বেলেগক আইনৰ কথা কোৱাৰ কিবা তেওঁলোকৰ নৈতিক দায়িত্ব আছেনে? আমি এইকেইদিনত আমি মন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ, ইয়াৰ আগতো পাব্লিক মানি আপোনালোকে অপব্যয় কৰি ছুপাৰ চাকাৰ বহুত কিনিছিলে, ছুপাৰ চাকাৰবিলাক ক'ত গুচি গ'ল? আৰু সেই কথাটো তেওঁক আমি শ্বেতপত্ৰ হিচাপে কিমান টকা ছুপাৰ চাকাৰত খৰচ কৰা হ'ল আৰু এতিয়া ক'ত ছুপাৰ চাকাৰবিলাক ভৰাই থোৱা হ'ল তাৰ প্ৰশ্ন সুধিছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যে আমি সদায় সমস্যাক লৈ কথা পাতোঁ, সমাধানক লৈ আমি কথা কম পাতোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, কৃত্ৰিম বানপানী খুব বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ GMDA, GMC আৰু PWD এই তিনিওটা ডিপাৰ্টমেণ্টে যিটো ড্ৰেইনৰ কাম কৰে, কাৰো লগত সামঞ্জস্য নাই, কাৰো লগত সম্পৰ্ক নাই। নথকাৰ ফলত প্ৰত্যেকটোৰে ড্ৰেইন মেনেজমেণ্টৰ যিটো মেনেজমেণ্ট হ'ব লাগে, কাৰো লগত কোঅৰ্ডিনেশ্যন নথকাৰ কাৰণে কোনোবাই যদি কোনোবা ড্ৰেইনৰ ডেফ যদি 9 মিটাৰ মানে 9 ফুট কৰিছে, কোনোবাই 8 ফুট কৰিছে, কোনোবাই 4 ফুট কৰিছে, তেতিয়াহ'লে ড্ৰেইনৰ পানীটো কেনেকৈ যাব? এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ে এক্সপাৰ্ট বহাই লৈ তিনিওটা ডিপাৰ্টমেণ্ট GMDA, GMC আৰু PWD যোনে ড্ৰেইনৰ কাম কৰে, তিনিওটা ডিপাৰ্টমেণ্টেৰে এটা কোঅৰ্ডিনেশ্যনৰ ৰাখি এটা ওৱান এজেঞ্চি বনাই তেওঁলোকে ড্ৰেইনৰ কাম কৰা কামটো কৰিব লাগে। তৃতীয় কথাটো হৈছে যে আজি তাৰিখত আমাৰ যিজন মেয়ৰ আছে, মেয়ৰজন ইমান উদাসীন অৱস্থাত আছে, মেয়ৰে ক'ত কি হৈ আছে এই কথাবিলাক মেয়ৰে গম নাপায়। আমি টেক্স দিওঁ, GMC টেক্স দিওঁ, টেক্স তেওঁলোকে বজাৰৰ পৰা ঘৰৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে টেক্স কালেক্ট কৰে, কিন্তু টেক্স কালেক্ট কৰি টেক্সৰ যে সদব্যৱহাৰ হোৱা নাই, মেয়ৰজনে তাত একেবাৰে তেওঁ এটা হতাশজনক তেওঁ এটা স্থিতি, তাক আমি গৰিহণা দিছোঁ। মেয়ৰক কৈছোঁ যে মেয়ৰৰ কাম কেৱল টেক্স কালেক্ট কৰা নহয়, মেয়ৰে তিনিওটা ডিপাৰ্টমেণ্টে ক'ত ড্ৰেইন মেনেজমেণ্ট কেনেকৈ কৰিছে তাক মনিটৰিং কৰাটো মেয়ৰ এটা নৈতিক দায়িত্বৰ ভিতৰত পৰে। যিসকল কাউন্সিলাৰ যোৱা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈ আহিছে, তেওঁলোক এটা হতাশজনক এটা পৰিৱেশত আছে, কাৰণ কাউন্সিলাৰবিলাকৰ হাতত তেওঁলোকৰ যিটো ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ হ'ব লাগে, এই ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো নথকাৰ কাৰণে, কোনো কাউন্সিলৰৰ হাতত কোনো ক্ষমতা নথকাৰ কাৰণে তেওঁলোকে কামৰ প্ৰতি এটা উদাসীন মনোভাৱ ৰখাৰ কাৰণে আজি এই কদৰ্য পৰিৱেশ সৃষ্টি হৈছে। আৰু মই অশোক সিংঘল ডাঙৰীয়াক এটা তেখেতক সৎবুদ্ধিৰ কাৰণে কৈ দিব বিচাৰিছোঁ, পানীৰ আমি যিমান সৰুতে যদিও আমি আৰ্টছৰ ষ্টুডেণ্ট, আমি যে পানীৰ কোনো কালাৰ নাই। তেওঁ কৈছে যে এয়া গুৱাহাটীৰ পানী নহয়, মেঘালয়ৰ পানী, গুৱাহাটীৰ পানী ক'লা, মেঘালয়ৰ পানী আপোনাৰ ৰঙা, আৰু গুৱাহাটীৰ পানী ক'লা বুলি কৈ আৰু এটা কথা তেওঁ নিজে
মানে স্বীকৃতি দিছে যে গুৱাহাটীত ড্ৰেইনৰ পানী কদৰ্য ক'লা পানী যে সেইটো তেওঁ নিজে স্বীকৃতি দিছে যে গুৱাহাটীৰ ড্ৰেইনৰ অৱস্থা প্ৰপাৰলি ড্ৰেইন মেইনটেইন কৰা নহয় ক্লিন কৰা নহয় সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ GMD আৰু GMCক আৰু এটা পৰামৰ্শ দিব বিচাৰিছোঁ যিবিলাক ঘৰৰ পাৰমিশ্যন তেওঁলোকে দি আছে এটা ইউনিফৰ্ম ৱেট হ'ব লাগে আজি যদি কোনোবাই ঘৰৰ যদি প্লেন 4 ফুট কৰিছে কাইলৈ ইজনে দেখি 6 ফুট কৰিছে GMC আৰু GMDয়ে কেৱল মাত্ৰ পইচাটোহে কালেক্ট কৰাত তেওঁলোকে চাইছে ইউনিফৰ্ম হিচাপত কোনোটোৱে এলেকা ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো গাইডলাইন তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোনো গাইডলাইন তেওঁলোকে মানি নচলে এই কথাখিনি আমি বুজাব বিচাৰিছোঁ সবতছে ডাঙৰ কথাটো মুখ্যমন্ত্ৰীক পৰামৰ্শ দিব বিচাৰিছোঁ যেতিয়ালৈকে ৱাটাৰ বডি কণ্টেইন তেওঁলোকে ক্লিয়াৰ নাৰাখিব ভৰলু যেতিয়ালৈকে খনন নকৰিব ভৰলু যেতিয়ালৈকে আপোনাৰ পৰিষ্কাৰ কৰা নহ'ব আজি খনাজানৰ কথা কওক বুন্দাজানৰ কথা কওক আজি দীপৰ বিলাৰ কথা কওক যিবিলাক ৱাটাৰ বডি কণ্টেইন আছে এইবিলাকক যেতিয়ালৈকে প্ৰপাৰ ৱেট ক্লিন কৰা নহ'ব পানীৰ যেতিয়ালৈকে ফ্লো যাব নোৱাৰিব তেতিয়ালৈকে গুৱাহাটীবাসী ৰাইজে কেতিয়াও এই কৃত্ৰিম বান মুক্ত ব্যৱস্থা নাপায় শেষ তেওঁলোকক পৰামৰ্শটো দিছোঁ যে এই ড্ৰেইনবিলাক প্ৰপাৰ ৱেট চাইণ্টিফিকেলি ড্ৰেইনটোক যদি তেওঁলোকে ড্ৰেইন কৰি লৈ যাবলগীয়া হয় তেতিয়াহ'লে তাক কাৰিকৰীভাৱে যিসকল মানে প্ৰযুক্তিত মানে হেৰি মানুহ আছে এক্সপাৰ্ট মানুহ আছে তেওঁলোকৰ টীম বহাই লৈ পেলাই হেলিকপ্টাৰত নাৰায়ণ ডেকা আৰু অশোক সিংহল ঘূৰি ফুৰিলে কৃত্ৰিম বানপানী নাইকিয়া কৰিব নোৱাৰে হেলিকপ্টাৰত ঘূৰি আমাৰ টকা পইচাৰ অপব্যৱহাৰ কৰাতকৈ এক্সপাৰ্ট ইঞ্জিনিয়াৰক এক্সপাৰ্টসকলক লগত লৈ পেলাই কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া কৰিব পাৰিব প্ৰপাৰলি তেওঁলোকে কেনেকৈ ড্ৰেইনবিলাক ক্লিয়াৰ কৰি ৰাখিব পাৰিব তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক জাবৰ নিষ্কাশন কৰি জাবৰবিলাক আজি তাৰিখত ড্ৰেইনত যিবিলাক আপুনি প্লাষ্টিকৰ বটলেই হওক বা যিয়ে হওক জাবৰ নিষ্কাশনৰ যেতিয়ালৈকে ব্যৱস্থা নাথাকিব আজি আমি বিভিন্ন দেশৰ বিদেশত ঘূৰিবলৈ গ'লে যে ৱেষ্ট ড্ৰাই ৱেষ্ট মেনেজমেণ্ট কৰা হয় এইবিলাক কিনি নিয়ে আৰু যেতিয়ালৈকে জাবৰ নিষ্কাশনৰ এটা ভাল প্ৰকল্প নকৰিব তেতিয়ালৈকে কেতিয়াও ড্ৰেইনৰ যিবিলাক এইটো পানী ফ্লো হৈ যোৱা যিটো ব্যৱস্থা তাক বন্ধ কৰিব নোৱাৰিব সেইকাৰণে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছোঁ যে হাল এৰি শিয়াল খেদি লাভ নাই এইবিলাক যিবিলাক প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকে ক্ষমতালৈ আহিছিলে যোৱাকালি মই এটা ভিডিঅ' ফেচবুকত দিছোঁ माननीय हमार गृहमंत्री कैसे चुनाव का टाइम में जो हम लोग वादा किया वो फॉल्स कमिटमेंट है चुनाव भी गया कमिटमेंट भी गया এনেকুৱা চৰকাৰ আমাক নালাগে প্ৰতিশ্ৰুতি দিয়া চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিব পৰা চৰকাৰ আমি বিচাৰিছোঁ আৰু অতি সোনকালে যাতে ইয়াক প্ৰযুক্তি সহকাৰে বিজ্ঞানসন্মতভাৱে গুৱাহাটীক কেৱল অভাৰব্ৰিজ বনালে নহ'ব গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰি মানুহৰ যিবিলাক মানুহৰ প্ৰপাৰ্টি লছ হৈছে ডেমেজ হৈছে গাড়ী গুড়া ঘৰ সম্পত্তি আচবাব নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব দিছোঁ আৰু অতি সোনকালে যাতে চৰকাৰে কৃত্ৰিম বানপানী মুক্ত এখন গুৱাহাটী গঢ় দি পেলাই তেওঁলোকে এটা মানে সমাধান আনিব পাৰে তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ আৰু ইতিমধ্যে সেন্ট্ৰেল গভৰ্নমেণ্টে বিভিন্ন ক্ষেত্ৰত কৈছে যে বানপানীয়ে হওক গৰাখহনীয়াই হওক বা এইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সাহায্য অসম চৰকাৰক নিদিয়ে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অসমৰ কৰকাতলৰ পইচা যাতে বেলেগ ৰাজ্যত গৈ নিৰ্বাচন খেলি দাদাগিৰি কৰি নেতৃত্ব দেখুৱাই অপব্যৱহাৰ নকৰি গুৱাহাটী উন্নয়নৰ কাম কৰে তাৰ কাৰণে অসমৰ উন্নয়নৰ কাম কৰে তাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা